আমিও তাকে দেখিবলৈ ভাল পাওঁ। বহুত অন্তৰৰ পৰা মানুহ আহে, বাহিৰৰ পৰাও আহে। দৰং জিলাৰ এখন নৈসৰ্গিক শোভাৰে ভৰা আটকধুনীয়া বনভোজস্থলী আৰু মঙলদৈ চহৰৰ পৰা 3 কিলোমিটাৰ দক্ষিণে এইখন চেৰেং চাপৰি বনভোজস্থলী। প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে হাজাৰ হাজাৰ মানুহৰ পিকনিক খোৱা পৰিলক্ষিত হয়। এক নৈসৰ্গিক শোভাৰে আটকধুনীয়া বনভোজস্থলী। মোৰ লগত স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। খুৰা, আপোনাৰ কাষলৈ আহিছোঁ। চেৰেং এখন আটকধুনীয়া বনভোজস্থলী, কেনেকুৱা মানুহ কেনেকুৱা হয়? মানুহ হয়, প্ৰায় হাজাৰ হাজাৰ মানুহ হয় আৰু সুন্দৰ পৰিৱেশ হয়। আমিও তাকে দেখিবলৈ ভাল পাওঁ। বহুত অন্তৰৰ পৰা মানুহ আহে, বাহিৰৰ পৰাও আহে। কেতিয়া মানুহ বেছি হয়? এই জানুৱাৰীতে বেছি হয়, জানুৱাৰীটো মাহতে বেছি হ'ব। জানুৱাৰী মাহত ক'ৰ পৰা মানুহ আহে? মানুহতো এইবিলাক আমি দেখা পাইছোঁ, টাউনৰ পৰা আহে বা তেজপুৰৰ পৰাও আহে বা এই নগৰবাহী বা শিৱাজাৰ, বিভিন্ন জেগাৰ পৰাও মানুহ আমাৰ ইয়াতে পিকনিক খাব আহে। মূলত কেমেৰা সহযোগী আছে, সম্পূৰ্ণ দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ। এখন চেৰেং চাপৰি, দৰং জিলাৰ এখন আটকধুনীয়া বনভোজস্থলী, নৈসৰ্গিক শোভাৰে উপচি পৰিছে এই বনভোজস্থলী। প্ৰতি বছৰে বাৰিষা কালত পানীৰে আৱৰি পৰা এই চেৰেং চাপৰি পানী শুকোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহৰ পিকনিক খোৱাৰ পৰিলক্ষিত হয়। মোৰ লগত আৰু এজন স্থানীয় ব্যক্তি আছে। খুৰা, আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ম মানে, ঠাইখিনি ভাল ঠাই আৰু হাজাৰ হাজাৰ মানুহ হৈ যায়। আমাৰ টাউনৰ পৰাও মানুহ আহে আৰু ইয়াত সুন্দৰ পৰিৱেশ। আমাৰো ঠাইখিনি মানুহবিলাক চাই আমাৰো ভাল লাগে। এটা টাউনৰ পৰা বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু ক'ব লাগে মই কি ক'ম, এই জেগাখিনি যদি চৰকাৰৰ পৰা কিবা সুবিধা দিলে হয়, তেনেহ'লে আমি এটা সুন্দৰ পৰিৱেশত বা কৰিব পাৰিম। পিকনিক খাব আহিছে নে? হয়, এইবাৰো আহিছে। একজনে এতিয়া হাজাৰ হাজাৰ মানুহ হৈ যায় আৰু তাৰ আগে পিছেও মানে মানুহ আগে পিছে হৈয়ে থাকে কিছুমান মানুহ, তাৰ কোনো অসুবিধা নাই। এইখন হৈছে দৰং জিলাৰ আটকধুনীয়া নৈসৰ্গিক দৃশ্যৰে ভৰা চেৰেং চাপৰি আৰু প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে এনেদৰে চেৰেঙে হাত বাউলি মাতে মানুহক পিকনিক খাবলৈ আহে আৰু হাজাৰ হাজাৰ মানুহে আনন্দ উপভোগ কৰে। দৰং জিলাৰ এখন নৈসৰ্গিক শোভাৰে ভৰা